ডেমোক্ৰেসি লাইভৰ এটি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই দেইজি আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশিষ্ট অতিথি আৰু তেখেত হৈছে ডাক্তৰ বিপি শৰ্মা আৰু তেখেত এগৰাকী বাৰ্ণ কেয়াৰ স্পেশালিষ্ট লগতে ইন্টাৰনেশনাল সোসাইটি ফৰ বাৰ্ণ ইনজুৰিজৰ লগতো তেখেত জড়িত হৈ আছে আৰু তেখেত এগৰাকী বিশিষ্ট লেখকৰ লগতে এগৰাকী যোগ বিশেষজ্ঞ স্যাৰ প্ৰথমে স্বাগতম জনাইছো আপোনাক আমাৰ এই অনুষ্ঠানলৈ আৰু চিকিৎসা ক্ষেত্ৰৰ লগত যেহেতু আপুনি জড়িত গতিকে প্ৰথমে আমি সেই প্ৰশ্নতে সুধিব বিচাৰিছো যে এই চিকিৎসা ক্ষেত্ৰখনৰ লগত আপুনি কি ধৰণে জড়িত হ'ল চিকিৎসা ক্ষেত্ৰ মানে মই আসলতে মেডিকেল পঢ়াৰ কথা যদি ক'বলৈ কৈছে তেতিয়াহ'লে মই ক'বলৈ কম যে মই কি ধৰণে আহিছিল এই চিন্তাটো চিন্তা মানে কি মই যেতিয়া হাই স্কুলত পঢ়ি আছিলোঁ তেতিয়া পিছে ইমান ভবা নাছিলোঁ যে মই এটা চিকিৎসক হ'ম কিন্তু যেতিয়া হায়াৰ ছেকেণ্ডেৰী আমাৰ সময়ত নাছিল তেতিয়া আছিল প্ৰি ইউনিভাৰ্চিটি কটনৰ পৰা যেতিয়া প্ৰি ইউনিভাৰ্চিটিত ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিলোঁ তেতিয়া সেই সময়তো পিছে মেডিকেল আৰু ইঞ্জিনিয়াৰিং মানুহে বহুত গৈছিল যেতিয়া যিবিলাকে ফাৰ্ষ্ট ডিভিজন মানে পঢ়াত বেছি ভাল হ'লে ডক্টৰ সাধাৰণতে গৈছিলে আৰু ইঞ্জিনিয়াৰিংটো অলপ সিমান ভাল নাছিলে সেই সময়ত মই সেইকাৰণে ভাবিছিলোঁ নহয় মই মেডিকেলকে পঢ়োঁ সেই বুলি তেতিয়া আমাৰ ইমান আকৌ কম্পিটিশ্যন নাছিল পঢ়াত ভাল ল'ৰা ছোৱালীৰ কাৰণে সেই সময়ত সেই দুটা অপশ্যনে আছিল ডক্টৰ ইঞ্জিনিয়াৰ হয় গতিকে মই ভাবিছিলোঁ নহয় মই ইঞ্জিনিয়াৰ নহয় মই ডক্টৰে হ'ম সেইকাৰণে আৰু অৱশ্যে বায়'লজিৰ প্ৰতি অলপমান মনো আছিল সেইকাৰণে আৰু চিকিৎসা ক্ষেত্ৰখন ভালো পাইছিলোঁ আগৰ পৰা ডক্টৰসকলৰ কামবিলাক গতিকে মই সেইকাৰণে মেডিকেলত সোমালোঁ আৰু 1966 চনতে পাছ কৰি মই 67 চনত মেডিকেলত সোমাইছোঁ আৰু আপুনি যেহেতু এগৰাকী বাৰ্ণ কেয়াৰ স্পেশালিষ্ট লগতে উত্তৰ পূৰ্বাঞ্চলত এই বাৰ্ণ কেয়াৰৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে কাম কৰিছে সেই আপোনাৰ সেই কৰ্মক্ষেত্ৰখনৰ বিষয়ে ক'ব নেকি কি ধৰণে কাম কৰি আছে বা আৰম্ভ কৰিছিলে মই যেতিয়া পাছ কৰিলোঁ এম এছ মানে মাষ্টাৰ অফ চাৰ্জাৰী এইটো জেনেৰেল চাৰ্জাৰীত কৰিছিলোঁ আৰু কৰিছিলোঁ মই PGI চণ্ডীগড় MBBS অৱশ্যে গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰাৰ পিছতে PGIৰ পৰা MS কৰিলোঁ তাৰপিছতে কিছুদিন মই মাত্ৰ ৰেলৱেত চাকৰি কৰিছিলোঁ আৰু তাৰপিছত গৈ আছাম অইল কোম্পানী আছিল তেতিয়া ডিগবৈত আছাম অইল কোম্পানীৰ এখন হস্পিটেল আছিল 200 বিচনা থকা বিচনাযুক্ত হস্পিটেল আৰু সেইখন আচলতে ব্ৰিটিছৰে বনোৱা হস্পিটেল আছিল আৰু তাতে মই ছিনিয়ৰ মেডিকেল অফিচাৰ হিচাপে জইন কৰিলোঁ 1978 চনত আৰু তেতিয়া তাৰ আগতে হৈছে মোৰ অলপ ইচ্ছা আছিল যে মই অলপ বাৰ্ণৰ ক্ষেত্ৰত কিছু কাম কৰিম কাৰণ মই দেখিছিলোঁ যে বাৰ্ণৰ যিবিলাক ৰোগী আমি চিকিৎসা শাস্ত্ৰ পঢ়ি থকা সময়তে তেওঁলোকে যিমানখিনি আচলতে মনোযোগ পাব লাগে সেইটো নাপায় আৰু তাৰ ফলত বেছিভাগে মৃত্যুমুখত পৰে আৰু যিসকলে কম বাৰ্ণ হোৱা মানুহ যদি জীয়াই থাকেও তেওঁলোকে পংগু জীৱন যাপন কৰিব লাগে কাৰোবাৰ হাত কঙা হৈ যায় কাৰোবাৰ ডিঙিটো বুকুত লাগি যায় কাৰোবাৰ হাতখন নুঠা হয় এনেকুৱা ধৰণে পংগু জীৱন এটা যাপন কৰে সেইটো কি কাৰণে পৰ্যাপ্ত সুবিধাৰ অভাৱ নেকি আমাৰ ইয়াত তেতিয়াতো সেই সময়ত যি সময়ত আছিল তেতিয়াতো আমাৰ একোৱেই নাছিল ক'ব পাৰি বাৰ্ণৰ চিকিৎসাৰ বিষয়ে একোৱেই নাছিল আৰু এতিয়াও বিশেষ এটা হৈছে বুলি মই ক'ব নোৱাৰোঁ দুই এটা অনুষ্ঠান হৈছে কিন্তু বেছিভাগ জেগাতে এতিয়াও বাৰ্ণৰ বা অগ্নিদগ্ধ হোৱা ৰোগীৰ কাৰণে যিখিনি অত্যাধুনিক চিকিৎসা পদ্ধতি আজিকালি বাহিৰত ওলাইছে সেইখিনি আমাৰ ইয়াত পাবলৈ নাই এতিয়াও কেৱল আমি এতিয়া অৱশ্যে আমাৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন নামৰ অৰ্গেনাইজেশ্যন কৰি নেম কেয়াৰ হস্পিটেলত বাৰ্ণ ইউনিট এটা খুলিছোঁ আৰু এই বাৰ্ণ ইউনিটটো অৱশ্যে এতিয়া নহয় 2001 চনৰ পৰা আছে আৰু তাত আমি এই অত্যাধুনিক চিকিৎসা পদ্ধতিবোৰ লাহে লাহে দি এতিয়া আমি কিছু সফল হ'ব পাৰিছোঁ হয় আৰু এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে অহা 25 মে তাৰিখে শিল্পগ্ৰামত অগ্নিদগ্ধ হৈ আৰোগ্য লাভ কৰা লোকসকলক এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে কি ক'ব আপুনি এই অনুষ্ঠানটোৰ সেইটো এটা আমাৰ নতুন আঁচনি আচলতে আমি বহুত মানুহে হয়তো নাজানে যে অগ্নিদগ্ধ হোৱা ৰোগীসকলৰ চিকিৎসা ঘাঁডোখৰ শুকাই যোৱাৰ পিছতে শেষ নহয় কিন্তু আমাৰ বহুতে ভাবে যে ঘাঁ শুকাই গ'ল আৰু হৈ গ'ল কিন্তু ঘাঁ শুকাই যোৱাৰ কিছুদিন পিছতে কাৰোবাৰ হয়তো এমাহ লাগিব কাৰোবাৰ হয়তো 2 মাহ লাগিব পাৰে লাহে লাহে তাত স্কাৰ হ'বলৈ আৰম্ভ কৰে গোটা গোটা বান্ধিবলৈ ধৰা আৰম্ভ কৰে আৰু কিছুমান যদি গাঁঠিৰ আগত যদি ঘাঁ আছিলে তেওঁ লাহে লাহে হাতখন কোচ খাই আহে বা ডিঙিটোত যদি আছিলে ডিঙিটো লাহে লাহে কোচ খাবলৈ ধৰে এইবিলাক অলপ লাহে লাহে হয় গতিকে এই কথাটো মানুহে নাজানে বহুতে আমাৰতো চিকিৎসকে এই কথাটো পৰামৰ্শ নিদিয়ে যে
ঘাঁ টুকুৰা শুকোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা হ'ব পাৰে বাহিৰৰ পৰা ঘাঁটো শুকালে আচলতে ভাল হৈ যোৱা নহয় কাৰণ জুয়ে পৰা ঘাঁটো এটা মানে অন্য ঘাঁৰ লগত বহুত পাৰ্থক্য আছে অন্য ঘাঁহবিলাক হয়তো অকণমান ঠাইত হয় বা হয়তো বেছি হ'লেও ভিতৰলৈ সোমাই যায় হয়তো কিন্তু বাহিৰৰ ছালখনত বিশেষ অনিষ্ট নহ'বও পাৰে কিন্তু ইয়াত হয় গোটেই ছালখন পুৰি যায় আৰু ছালখন আপোনালোকে জানে যে আমাৰ ছালখনে হ'ল মানৱ শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগবোৰ ঢাকি ৰখাৰ একমাত্ৰ উপায় আৰু এই ছালে আমাৰ শৰীৰৰ ভিতৰত বীজাণু সংক্ৰমণ হ'বলৈ নিদিয়ে শৰীৰৰ উত্তাপটো বজাই ৰাখে শৰীৰৰ পানী পৰিৱেশ সমান কৰি ৰাখে গতিকে ইমান কথাবোৰ কৰা এই ছালখন যদি পুৰি যায় তেতিয়াহ'লে এটা সাংঘাতিক ধৰণৰ ভিতৰতো সমস্যা হয় আৰু বাহিৰৰ সমস্যাটো ঘাঁ টুকুৰা শুকোৱাৰ পিছত এইকাৰণে থাকে যদি ঘাঁ টুকুৰা যদি ঘাঁ টুকুৰা বেছি দকৈ আছিলে তাৰমানে ছালৰ গোটেই অংশ পুৰি পেলাই হয়তো মাচললৈ পুৰি গৈছে তেতিয়া যেতিয়া শুকাই যাব এনেই যদি নিজে নিজে শুকাই যায় তেতিয়াহ'লে সেইটো আগৰ দৰে এনেকৈ মিহিকৈ নুশুকায় কাৰণ তাত কিছুমান ফাইব্ৰাছ টিছুৰ কাৰণে কিছুমান গোটা গোটা হৈ যায় সেইবিলাক আমি স্কাৰ বুলি ক'ম আৰু সেইবিলাকে সাধাৰণতে কণ্ট্ৰেক্ট কৰে মানে সংকোচন কৰে আৰু সংকোচনৰ ফলত গাঁঠিবিলাক কোচ খায় গতিকে এই কথাটো হ'বলৈ অলপ সময় লাগে কিন্তু মানুহে এই কথাটো বুজি নাপায় বা নাজানেও আৰু তেওঁলোকক হয়তো পৰামৰ্শ বহুতে নিদিয়ে কাৰণে তেওঁলোকে নাহে এতিয়া আমি কিন্তু সেই কথাটোৰ ওপৰত জোৰ দিওঁ এইটোক আমি যিটো আমি পুনৰ সংস্থাপন বুলি কওঁ ৰিহেবিলিটেশ্যন সেই ৰিহেবিলিটেশ্যন প্ৰচিডিউৰটো আমি ইয়াতে কৰোঁ কৰাৰ কাৰণে আমি দেখিছোঁ যে বহুত যিসকল ৰোগী বাচি থাকিলে বা যিসকল ৰোগী তাৰ পৰা বহুত ধৰা অগ্নিদগ্ধ হোৱাৰ পিছতো তেওঁলোকে বাচি থাকিল চিকিৎসাৰ পিছত তেওঁলোকৰ ক্ষেত্ৰত এইটো এবছৰ দুবছৰমান এনেকুৱা ধৰণৰ বহুত আমি কাম কৰিব লগা হয় যেনে ধৰক মালিচ কৰি থাকিব লাগে ঘাঁহৰ ওপৰত তাৰ ওপৰত এটা প্ৰেছাৰ গাৰ্মেণ্ট পিন্ধিব লাগে তাৰমানে অলপ চাপ দিয়া পোচাক আমি নিজে বনাই লওঁ এইবিলাক সেইটো বনাই দিব লাগে সেইটো যাতে হেঁচা মাৰি থাকে এই যে চাপ দিয়া পোচাকবোৰ যদি পিন্ধে তেতিয়াহ'লে কি হয় তেতিয়া এই স্কাৰ বোলা বস্তুটো নহয়গৈ ছালডোখৰ নিমজ হৈ থাকে আৰু দ্বিতীয়তে মালিচ কৰি থাকিলে ছালডোখৰ নিমজ হৈ থাকে আৰু তৃতীয় কথা হ'ল কি ফিজিঅ'থেৰাপি হাত চাত লৰচৰ কৰি থাকিব লাগে যিবিলাকৰ হাত পৰি তেওঁৰ আঙুলিবিলাক হয়তো জঠৰ হয় এই জঠৰ নহ'বলৈ হাতবোৰ লৰচৰ কৰিব লাগে এই গোটেইবিলাক কাম কৰিবলৈ এতিয়া বহুতে এবছৰ দুবছৰ লাগে আৰু এই সময়খিনিত সেইবোৰ ৰোগীক যথেষ্ট সহায়ৰ প্ৰয়োজন প্ৰথম কথা তেওঁলোকে ভাবিছিল এইবিলাক একো নকৰিলেও হ'ব তেওঁলোকক কৰাবলৈ বাধ্য কৰিব লাগে দ্বিতীয়তে যেতিয়া কৰিবলৈ যায় ধৰক আমি কওঁ বোলে প্ৰেছাৰ গাৰ্মেণ্টটো দিনটোত 24 ঘণ্টা পিন্ধি থাকিব লাগে মানুহৰ আপত্তি হ'ব কাৰণ এইটো এনে এটা বস্তু মই বিশেষকৈ গৰমৰ দিনত পিন্ধিবই নোখোজে তৃতীয়তে মালিচ কৰিবলৈ সদায়নো কি মালিচ কৰি থাকিম এনেকুৱা ভাৱ হয় আৰু ফলত তেওঁলোকে বহুত এৰি দিয়ে আৰু এৰি দিয়াৰ ফলত তেওঁলোকে আকৌ সেইবোৰ সমস্যাত পৰে গতিকে এইবোৰ যাতে নহয় আমি যিবিলাক ৰোগীক বচালোঁ তেওঁলোকে যাতে পুনৰ সম্পূৰ্ণ নিমজ ছাল এখন লৈ সম্পূৰ্ণ লৰচৰ কৰিব পৰা গাঁঠি লৈ আৰু সম্পূৰ্ণ মানসিক প্ৰস্তুতিৰে আকৌ সমাজৰ লগত মিলি থাকিব পাৰে তাৰ কাৰণে যথেষ্ট এটা আমাৰ শক্তিৰ প্ৰয়োজন আমি চেষ্টাৰ প্ৰয়োজন এই প্ৰয়োজনখিনি পূৰাবলৈ তেওঁলোকে অকলে নোৱাৰে আৰু আমি দেখিছোঁ যিসকলৰ নিজৰ পুৰিছে ঘাঁ হয়তো পুৰা ঘাঁ শুকাই গৈছে বা বাচি আছে তেওঁলোকে ইজনে সিজনৰ লগত যদি পৰামৰ্শ কৰে কথা পাতে তেতিয়া জানিম যে তেওঁলোকৰ সমস্যাবোৰ নিজে নিজে বহুত সমাধান কৰিব পাৰিব আৰু আমাৰ ক্ষেত্ৰত আমি এটা দেখিছিলোঁ যে আমাৰ এগৰাকী অগ্নিদগ্ধ হোৱা ছোৱালী তেওঁৰ নিজৰে 35% বাৰ্ণ হৈছিলে আৰু আমাৰ হস্পিটেলতে চিকিৎসা কৰি তেওঁ ভাল হ'ল ভাল হোৱাৰ পিছত তেওঁ আহি ক'লে যে মই নিজে এই অগ্নিদগ্ধ হোৱা ৰোগীবিলাকৰ কাৰণে কাম কৰিব খুজিছোঁ গতিকে আমি তেওঁক এতিয়া লৈছোঁ তেওঁক আমি মেডিকো ছ'চিয়েল ৱাৰ্কাৰ হিচাপে লৈছোঁ আৰু সেই ছোৱালীজনীয়ে এই গোটেই যিসকল ৰোগী আছে ঘৰলৈ যোৱাৰ পিছতে তেওঁলোকৰ এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে তেওঁলোকৰ লগত যোগাযোগটো ৰাখে আৰু তেওঁলোকৰ যিবিলাক সমস্যা তেওঁ নিজে পৰাখিনি সমাধান কৰে নহ'লে আমাৰ লগত পৰামৰ্শ কৰি তেওঁলোকক সমাধান দিয়ে আৰু বিশেষকৈ ভিডিঅ' কৰি পেলাই জানে যে আপোনাৰ কিমানখিনি স্কাৰ হৈছে নেকি কণ্ট্ৰেকচাৰ হৈছে নেকি এইবোৰ কথা জানে গতিকে এই গোটেইখিনি কৰিবলৈ তেওঁলোকৰ যথেষ্ট সময়ৰ প্ৰয়োজন যথেষ্ট এটা কোঅৰ্ডিনেশ্যনৰ প্ৰয়োজন আৰু সেইকাৰণে এইবোৰ ভাবি চিন্তি আমি ভাবিলোঁ যে তেওঁলোকে গোটেই বছৰটো কৰি থাকক আমি বছৰৰ মূৰত যদি আটাইবোৰকে লগ লগাই আমি নিজেও কথা বতৰা পাতোঁ আৰু তেওঁলোকেও নিজৰ সমস্যাবোৰ কওক আৰু তেওঁলোকে তেওঁলোকৰ যে সমস্যাৰ সমাধান কৰি বহুতে যে এতিয়া
সম্পূৰ্ণ এটা সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰিব পৰা হৈছে এই কথাটো ৰাইজকো জনাওঁ সেইকাৰণে আমি প্ৰতি বছৰে এই জীৱন জ্যোতিৰ আমি এটা বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছোঁ আৰু এই বছৰ এই 25 মেত যেটো কৈছোঁ সেইটো হ'ল এই জীৱন জ্যোতিৰ আমাৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আৰু তৃতীয় বছৰ এই বছৰটো এইটো আমাৰ আসলে অনুভৱ হৈছিলে যোৱা 2023 চনত আমি আৰম্ভ কৰিছোঁ কিন্তু তাৰ আগৰ পৰা আমাৰ এই পুনৰ সংস্থাপনৰ প্ৰচেষ্টাটো চলি আছিল কিন্তু এতিয়া যেতিয়া আমাৰ মেডিকেল সোশিয়েল ওয়াৰ্কাৰ জনে হ'ল আৰু আমি বহুতো আমাৰ ইতিমধ্যে ৰোগী আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে শতকৰা 75% 70% অগ্নিদগ্ধ হোৱা ৰোগীও আমাৰ বাছি গৈছে ইয়াতে সকলোৱে নহয় কিন্তু কেইজনমান তাৰপিছত শতকৰা 50% ওপৰত পুৰা ৰোগীৰ আগতে কেতিয়াও কোনোৱে নাবাচিছিল এতিয়া আমাৰ সেইটো বহুত সংখ্যা বাঢ়িছে হয়তো 15-20% বেছি এনেকুৱা ধৰণৰ ৰোগী বাছি আছে গতিকে এই বহুত ৰোগীবিলাক যেতিয়া হ'ল তেতিয়া আমি এই কথাটো ভাবিলোঁ যে এনেকৈ এটা কৰাটো ভাল হ'ব গতিকে এই আৰম্ভণিটো কৰা হ'ল খুবেই সুন্দৰ পদক্ষেপ আৰু যথেষ্ট উপকৃত হ'ব মই এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যেহেতু বাৰ্ণ কেয়াৰ স্পেচিয়েলিষ্ট হিচাপে আজি আপোনাক পাইছোঁ বিশেষকৈ সাধাৰণতে ঘৰত ধৰক মহিলাসকলে কাম কৰি থাকিলে পাকঘৰতে থাকিলে বা আহি হ'ল জুইৰ সংস্পৰ্শলৈ আহে তেওঁলোকক বিভিন্ন কাৰণত পুৰা এনেকুৱা ধৰণৰ অগ্নিদগ্ধ হৈ যায় কেতিয়াবা সৰুকে প্ৰাথমিক অৱস্থাত তেওঁলোকে কি ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে কিছু ক্ষেত্ৰত বিভ্ৰান্তি দেখা দিয়ে এই ক্ষেত্ৰত বহুতে টুথপেষ্ট লগাবলৈ দিয়ে আলু লগাবলৈ দিয়ে এনেকুৱা ধৰণৰ মুখে মুখে কিছুমান চলি অহা কথা থাকে আপুনি কি উপায় দিব বিচাৰিব হয় বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ যোগেদি আমি 2001 চনত আৰম্ভ হৈছিল যদিও 2010 চনৰ পৰা মই অহাৰ পৰা আমি ৰাইজৰ মাজলৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ গৈ এই যে প্ৰাথমিক সাহায্য অগ্নিদগ্ধ হ'লে প্ৰাথমিক সাহায্য আৰু অগ্নিদগ্ধ দুৰ্ঘটনা যে প্ৰতিৰোধ কৰিব পাৰে এই বিষয়ে সজাগতা অনুষ্ঠান বহুত পাতিছোঁ আৰু এই সজাগতা অনুষ্ঠানবিলাকত আমি এইবিলাক কথা কওঁ যে আপুনি যদি কিবা কাৰণ অগ্নিদগ্ধ হয় ঘৰতে তেতিয়াহ'লে আপুনি নিজে কি প্ৰাথমিক সাহায্য ল'ব লাগে বা আপুনি অন্যক সহায় কি কৰিব পাৰে তো এই প্ৰশ্নটো সেইটোৱে আচলতে যদি নিজৰ গাত বা আপুনি দেখাতে ঘৰৰ কাৰোবাৰ গাত ভগৱানে নকৰক যদি জুই লাগি যায় তেতিয়াহ'লে কি কৰিব প্ৰথম কথা 1 নম্বৰ কথা জানিব লাগে আমি কেনেকৈ জুইকুৰা নমাম বহুতে কি হয় গাত যেতিয়া জুই লাগে তেতিয়া ভয়তে মানুহে দৌৰ মাৰে কিন্তু যিমানে দৌৰিব সিমানে জুইকুৰা বেছিকৈ জ্বলে কাপোৰত যদি জুই লাগিলে সেইকাৰণে আমি প্ৰথম কওঁ যে গাত যদি জুই লাগে কেতিয়াও নদৌৰিব ঠাইতে ৰওক মাটিত পৰক আৰু মাটিত বাগৰি দিব সাধাৰণতে বাগৰি দিলে জুইকুৰা নুমাই যায় আৰু যদি জুইকুৰা তেতিয়াও নুনুমাই তেতিয়াহ'লে গাত পানী ঢালি দিব আৰু যদি ধৰক বাগৰাৰ অসুবিধা আছে প্ৰথম কথাই আপুনি পানী ঢালিব লাগে পানী ঢালি জুইকুৰা নুমাব লাগে বহুত মানুহে ভাবিছিলে যে পানী ঢালিলে আমাৰ বেয়া কিন্তু সেইটো নহয় পানী ঢালি জুই নুমুৱাটো আটাইতকৈ উত্তম উপায় প্ৰথম কথা পানী আমাৰ সহজলভ্য সকলোৰে পাকঘৰত পানী থাকেই আৰু আচলতে দুৰ্ঘটনা যদি চাবলৈ যায় জুই পৰা দুৰ্ঘটনা বেছিভাগ আমাৰ পাকঘৰতে হয় গতিকে পাকঘৰত বেছিভাগ হয় আৰু তাতে পানী থাকে গতিকে পানী সহজতে পায় আৰু পানীটো দূৰৰ পৰা ছটিয়াই দিব লাগে আপুনি ওচৰলৈ যোৱাৰ দৰকাৰ নাই গতিকে আপোনাৰ গাত জুই লগাৰ সম্ভাৱনা যে নাই আৰু তৃতীয়তে পানী ঢলাৰ লগে লগে জুইকুৰাটো নুমাই যাবই লগে লগে ঘাঁটুকুৰা ঠাণ্ডা হৈ যায় আৰু ঠাণ্ডা ঘাঁটুকুৰা সোনকালে শুকোৱাত সহায় হয় সেইকাৰণে আমি কওঁ জুই লাগিলে দৌৰিব ৰক মাটিত বাগৰি দিয়ক আৰু তাৰপিছতে গাত পানী ঢালিলে জুইকুৰা নুমাই যাব বহুতে আগতে পিছে কৈছিলে বা এতিয়াও কয় যে এখন কম্বল ঢাকি দিব লাগে বহুতে এইটো বেছি কয় আৰু আচলতে হয় কম্বল ঢাকি দিলে জুইকুৰা নুমাব কিন্তু কথা হ'ল প্ৰথম ভাবি চাওক প্ৰথম কম্বলটো মানুহে কোনো ঘৰত নাৰাখে পাকঘৰত নাৰাখে আপুনি আনিবলৈ যাওঁতে সময় লাগিব 2 নম্বৰ কথা আপুনি অনাৰ পিছত আকৌ মানুহজনৰ ওচৰত গৈ লগাই দিব লাগিব তেতিয়া নিজৰ গাত অগ্নিদগ্ধ সম্ভৱ আৰু তৃতীয়তে লগাই দিয়াৰ পিছতো জুইকুৰা নুমাব কেতিয়া যেতিয়া অক্সিজেনখিনি পুৰি শেষ হ'ব ভিতৰখিনি গতিকে সেইখিনি অলপ সময় লাগে আৰু সেই সময়খিনিতে আকৌ বেছিকৈ অগ্নিদগ্ধ সেইকাৰণে কওঁ আপুনি কম্বল বিচাৰি নুফুৰিব পানী ঢালক পানী ঢালি অৱশ্যে এনেকুৱা হ'ব পাৰে যে আপোনাৰ পানী নাই ওচৰে পাজৰে তেতিয়া নিশ্চয়কৈ সেইটো পন্থা অৱলম্বন কৰিব পাৰে কম্বল যদি ওচৰত আছে নহ'লে কাৰোবাৰ ডাঠ কোট এটা পিন্ধি আছিল কোটটোকে ওপৰত দি দিব পাৰে এইটো কৰিব যদিহে আপোনাৰ ওচৰত পানী নাথাকে কিন্তু সদায় মাটিত পৰি বাগৰি দিবলৈ ক'ব
এইটো হ'ল প্ৰাথমিক কাৰ্য তাৰপিছত জুইকুৰা নমোৱাৰ পিছতো ঘাঁৰ ওপৰত পানী ঢালি থাকিব লাগে যেতিয়ালৈ পুৰণিৰ উপশম নহয় তাৰমানে পুৰণিটো কম নহয় তেতিয়ালৈ সাধাৰণতে অলপ যদি পুৰে ধৰক পাকঘৰত কিবা ভাত ৰান্ধি থাকোঁতে হাতখন অলপ লাগিলে পুৰিলে তেতিয়া আপুনি হয়তো এটা বাল্টিত পানী লৈ তাত জুবুৰিয়াই দিব পাৰে নহ'লে টেপটো খুলি পাই পানীৰ তলত হাত থৈ দিব পাৰে আৰু সাধাৰণতে 20 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰতে আপোনাৰ পুৰণি নোহোৱা হ'ব আৰু তেতিয়াহ'লে আপোনাৰ সাধাৰণতে ঘাঁ টুকুৰা কমি যায় কম যদি পুৰিছে আপুনি হয়তো হস্পিটেলত নোযোৱাকৈ হ'ব হয় দৰ্শকসকল নিশ্চয় উপকৃত হ'ব যিহেতু সাধাৰণতে ঘৰত এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থকা যায় বিশেষকৈ মহিলাসকলৰ এনেকুৱা ধৰণৰ সমস্যা প্ৰায়ে দেখা দিয়ে আৰু বিভ্ৰান্তিৰ সৃষ্টি নহওক আচলতে সেইকাৰণে মই প্ৰশ্নটো কৰিলোঁ এতিয়া আহিছোঁ আপুনি ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ বাৰ্ণ ইঞ্জুৰিজৰ লগতো আপুনি জড়িত তাত কি ধৰণে কাম কৰি থকা হৈছে আচলতে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ বাৰ্ণ ইঞ্জুৰিজ ৱৰ্ল্ড বডি আমাৰ বাৰ্ণৰ আৰু এইটো আমাৰ আচলতে USA হেডকোৱাৰ্টাৰ আৰু এই বাৰ্ণ তাৰ লগত মই জড়িত মানে প্ৰায় 1990 চনমানৰ পৰা মই তাৰ মেম্বাৰ হৈ আছোঁ আৰু প্ৰতিখন ইণ্টাৰনেশ্যনেল ছ'চাইটিৰ বাৰ্ণ ইঞ্জুৰি যিবিলাক কনফাৰেঞ্চ হয় মই এটেণ্ড কৰিয়ে আছোঁ প্ৰত্যেক বছৰে পৃথিৱীৰ বিভিন্ন দেশত হয় বা এতিয়ালৈ মই প্ৰায় 20খন দেশ ভ্ৰমণ কৰিছোঁ এই সাধাৰণতে আমি বাৰ্ণৰ কনফাৰেঞ্চ লৈ পেলাই মই যাওঁ যাই পেলাই কৰোঁ আৰু তাৰ পৰা বহুত কথাও শিকিছোঁ তাৰপিছত এতিয়া মোক এখন তেওঁলোকে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ বাৰ্ণ ইঞ্জুৰিজে গোটেই বিশ্বতে যিমান বাৰ্ণ ইউনিট আছে সেই বাৰ্ণ ইউনিটবোৰ অডিট কৰিবলৈ এটা কমিটি কৰিছে অডিট কমিটি এটা হৈছে সেই অডিট কমিটিৰ চিলেকশ্যন কমিটিৰ মই এজন মেম্বাৰ আৰু সেইকাৰণে তেওঁলোকৰ লগত আমাৰ ৱেবিনাৰ যোগে আমাৰ হৈয়ে থাকে মিটিং আৰু মিটিঙত এতিয়া এইবিলাক বাৰ্ণ ইউনিটবিলাক যাতে এটা ষ্টেণ্ডাৰ্ডত আমি চিকিৎসা দিব পাৰোঁ তাৰ কাৰণে অডিট কৰি ইণ্টাৰনেশ্যনেল ছ'চাইটিয়ে এইটো কৰিব আৰু সেইটোতে মই মেম্বাৰ হিচাপে এতিয়া কাম কৰি আছোঁ হয় আৰু আপোনাৰ এই চিকিৎসা ক্ষেত্ৰখনৰ বিষয়ে কথা পাতিয়ে আছোঁ কিন্তু আপুনি এগৰাকী যোগ বিশেষজ্ঞ আপুনি নিজে যোগ কৰাৰ লগতে প্ৰশিক্ষণো দিয়ে এই বিষয়ে কি ক'ব কি ধৰণে আহিলে এই যোগৰ ক্ষেত্ৰখনলৈ আচলতে মই সৰুৰ পৰাই শৰীৰ চৰ্চা কৰি আহিছোঁ সৰুৰ পৰাই কিবা নহয় কিবা ধৰণৰ শৰীৰ চৰ্চা কৰোঁৱেই আৰু মই গম পাইছিলোঁ যে যোগাসনে আমাৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে মই যেতিয়া ডিগবৈত আছিলোঁ 1987 চনত তাত শিশু নিকেতন নামৰ এখন বিদ্যালয় স্থাপন কৰিছিলোঁ আৰু অসমীয়া মাধ্যমত মোৰ ল'ৰাকো তাত দিছিলোঁ আৰম্ভ কৰিছিলোঁ আৰু সেই মাধ্যমৰ স্কুলখন এতিয়া চলি আছে শিশু নিকেতন ডিগবৈ আৰু সেই শিশু নিকেতন ডিগবৈতে 1990 চনত প্ৰথম মই যোগাসনৰ শ্ৰেণী আৰম্ভ কৰিছিলোঁ যোগাসনৰ ক্লাছ আৰু এনেকুৱা ক্লাছ কৰিছিলোঁ যে সেইটো যোগাসন এটা ছাবজেক্ট হিচাপে তাত পঢ়াইছিলে যোগাসন শিকোৱা আমি এজন ল'ৰা পাইছিলোঁ তেওঁৰ দ্বাৰা আমি যোগাসন শিকোৱা আৰম্ভ কৰিছিলোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলে যদি যোগাসন কৰে তেতিয়াহ'লে তেওঁলোকৰ আধ্যাত্মিক আৰু শাৰীৰিক আৰু মানসিক আটাইবোৰ উন্নতি হ'ব তেতিয়া অৱশ্যে প্ৰাণায়ামটো বেছি নাছিলে এতিয়া প্ৰাণায়ামো আহিছে তাৰপিছত পতঞ্জলি আমাৰ শ্ৰী ৰামদেৱজীয়ে যেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু তেতিয়াৰ পৰা প্ৰাণায়ামৰ কথাটোও বেছিকৈ ওলাইছে আচলতে প্ৰাণায়াম আৰু যোগাসন এই দুয়োটাই একেলগে কৰিব লাগে আৰু প্ৰাণায়ামে আচলতে শৰীৰৰ আৰু বিশেষকৈ আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আৰু হাওঁফাওঁ মানে শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়াত যথেষ্ট উন্নতি সাধন কৰে আৰু লগতে আমাৰ মগজুৰ ক্ৰিয়াৰো উন্নতি সাধন কৰে এই কথাটো মই খুব ভালকৈ গম পাইছোঁ আৰু তাৰপিছত বহুত মই পঢ়া শুনাও কৰিলোঁ এই বিষয়ে আৰু তাৰপিছত 2010 চনৰ পৰা মই গুৱাহাটীত আগতে আছিলোঁ 2005 চনৰ পৰা গুৱাহাটীত আছোঁ তেতিয়া মানে গুৱাহাটীৰ বেলতলা পূবৰ সন্দৰ্ভত দেখিলোঁ যে তাত যোগাসন আৰম্ভ কৰিছে 2008ত মই 2010 চনৰ পৰা তাৰ লগত জড়িত হৈ পৰিলোঁ আৰু তাতে মই পতঞ্জলি যোগ সমিতিৰ যোগেদি যিখিনি প্ৰশিক্ষণ দিয়ে সেই প্ৰশিক্ষণ নিজেও ল'লোঁ আৰু লাহে লাহে মই এইটোৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'লোঁ আৰু হৈ এতিয়া মই বৈজ্ঞানিক বিশ্লেষণখিনি বহুতো কৰিছোঁ কেনেকৈ যোগে আমাৰ শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগবোৰ কেনেকৈ কৰে আৰু সেই বিষয়ে মই কৰিও আছোঁ আৰু আনকি বহুত ঠাইত মই সেই বিষয়ে এটা বক্তৃতা অনুষ্ঠান দিছোঁ আৰু আমাৰ ৱেবিনাৰ যোগেও বহুতখিনি কৰি আছোঁ আৰু তাৰ পৰাই মই এটা যোগ শিক্ষক হিচাপেও চাৰ্টিফিকেট ল'ব পাৰিছোঁ আৰু এতিয়া মই যোগ প্ৰশিক্ষণো দি থাকোঁ আৰু নিজেও নিয়মিতভাৱে যোগ চৰ্চা কৰি থাকোঁ হয়
খুবেই ভাল কথা এয়া দৰ্শকসকল নিশ্চয় উপকৃত হ'ব যে যোগৰ উপকাৰিতা কিমান তেখেতসকলে ভাবিবলৈ পাৰিব এই কথাটোৰ পৰা আৰু এতিয়া আহিছোঁ আপোনাৰ অন্য এখন ক্ষেত্ৰলৈ আপুনি লিখা মেলাৰ লগতো জড়িত লিখা মেলাৰ ক্ষেত্ৰখনৰ লগত আপুনি কেনেকৈ জড়িত হ'ল লিখা মেলাৰ ক্ষেত্ৰত এনেকুৱা যে মই আচলতে বাৰ্ণেই মোক লিখা মেলাৰ ক্ষেত্ৰত জড়িত কৰিলে তাৰমানে মই 1990 চন দশকত সেই সময়ত ডিগবৈত থাকোঁতে মই অনুভৱ কৰিছিলোঁ যে জুইৰ পৰা আঘাতৰ বিষয়ে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞান যথেষ্ট কম মই যিখিনি জ্ঞান আহৰণ কৰিলোঁ সেই থাকি বা পঢ়া শুনা কৰি মই দেখিলোঁ এই কথাখিনি অসমীয়া ভাষাত মানে লিখা একো নাই ইংৰাজীত যিখিনি পুথি আছে তাই আছে গতিকে মই এই কিছুমান প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিলোঁ জুইৰ পৰা আঘাতৰ বিষয়ে আঘাতনো কি কেনেকুৱাকৈ হয় আৰু তাৰপিছত আমি এই যে প্ৰাথমিক সাহায্য কি এইবোৰ কথা আৰু তেতিয়া মই বাতৰি কাকতত এইবোৰ প্ৰকাশ কৰিবলৈ ল'লোঁ আৰু ডিগবৈত জয়কান্ত গন্ধিয়া নামৰ এজন ভাল সাহিত্যিক আছিল আপোনালোকে নিশ্চয় শুনিছে তেখেত বিহুৰ বিশেষজ্ঞ আছিল আৰু তেখেতৰ লগত মোৰ খুব ভাল বন্ধুত্ব আছিল আৰু তেখেতে মোক এদিন ক'লে যে আপুনি ইমানবোৰ প্ৰবন্ধ ইতিমধ্যে প্ৰকাশ কৰিছে এইলৈ এখন পুথি নকৰে কিয় কিতাপ এখন নলয় কিয় গতিকে তেতিয়া মই প্ৰথমতে জুয়ে পুৰা আঘাতৰ ওপৰত এখন পুথি লিখি উলিয়ালোঁ মানে এই কিতাপ যিবিলাক প্ৰবন্ধবোৰ সংকলন কৰি এখন পুথি হিচাপে উলিয়ালোঁ সেইটোৱে আৰম্ভণি মোৰ জুয়ে পুৰা আঘাতৰ পৰা তাৰপিছত জুয়ে পুৰা আঘাতৰ ওপৰত এটা হিন্দী সংস্কৰণো উলিয়ালোঁ বহুতে মোক বাহিৰত ডক্টৰবিলাক যাওঁতে তেওঁলোকে আমাৰ হিন্দীতো এনেকুৱা কিতাপ নাই এইখন হিন্দীলৈ অনুবাদ নকৰে মই তেতিয়া সেইখন হিন্দীলৈ অনুবাদ কৰাই দিলোঁ সেইটো হ'ল হেৰিত আৰু তাৰপিছতে মই ভাবিলোঁ যে অকল জুয়ে পুৰা আঘাতৰ কিয় শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ বিভিন্ন ৰোগৰ বিষয়তো মই লিখিব পাৰোঁ গতিকে তেতিয়া আৰম্ভ কৰিলোঁ যে শৰীৰৰ বিভিন্ন অংগৰ ৰোগ যেনে ধৰক পেটৰ অসুখৰ বিষয়ে এখন পুথি লিখিলোঁ তাৰপিছত শৰীৰৰ বিভিন্ন অংগৰ বিষৰ বিষয়ে কিতাপ এটা লিখিলোঁ আৰু এখন লিখিলোঁ যে আমাৰ জীৱনশৈলীৰ বিষয়ে স্বাস্থ্য আৰু যে স্বাস্থ্য ৰক্ষাৰ উপায় বুলি এখন উলিয়ালোঁ এনেকৈ বহুতকেইখন লিখা হ'ল আৰু লাহে লাহে মই দেখিলোঁ যে বহুতে কয় যে স্বাস্থ্য বিষয়ক কিতাপটো লিখিলে আপুনি অন্য কথাও লিখিব পাৰে দেখোন তেতিয়া মই আচলতে ভ্ৰমণ কাহিনী আৰম্ভ কৰিলোঁ পৃথিৱীৰ ইকানে সিকানে বুলি মই এখন ভ্ৰমণ কাহিনী কৰিছোঁ কাৰণ মই কৈছোঁৱে যে মই 20 ইতিমধ্যে 20খনমান দেশ বিদেশত মই ভ্ৰমণ কৰিছোঁ গতিকে সেই ভ্ৰমণ কাহিনীবোৰ এখন লিখিলোঁ আৰু তাৰপিছত বহুতে ক'লে যে আপোনাৰতো বহুত কথা এইবোৰ গল্প আকাৰে উলিয়াব পাৰে সেইকাৰণে এখন গল্প প্ৰকাশ কৰিলোঁ মন বিৰিণাৰ জয় বুলি আৰু মই আচলতে অলপ অভিনয়ৰ প্ৰতিও মোৰ আকৰ্ষিত আছিল মই অভিনয় জগততো আছোঁ কাৰণ নাটক মই সৰুৰ পৰা কৰিছোঁ আৰু সেইকাৰণে এই বহুত নাটক দেখি মই বোলো এখন একাংকিকা নাট সংকলন কৰি লিখিলোঁ বয়মাল বুলি একাংকিকা নাট সংকলন এখনো লিখিছোঁ আৰু তাৰপিছত বাৰ্ণৰ ওপৰত আৰু লিখিলোঁ আৰু শেহতীয়াকৈ মই অসমীয়া ভাষা সমাজ আৰু সংস্কৃতিৰ ওপৰত এটা প্ৰবন্ধ আকাৰে এখন পুথি কৰিছোঁ মুঠতে 14খনমান পুথি ইতিমধ্যে মোৰ প্ৰকাশ হৈছে হয় আপোনাৰ এই সোণহেৰীয়া যাত্ৰা এইদৰে অব্যাহত থাকক আৰু আমি তাকে কামনা কৰিছোঁ অনুষ্ঠান সামৰিম আৰু আপোনালোকৰ জৰিয়তে এয়া অগ্নিদগ্ধ লোকসকলে এইদৰে উপকৃত হওক তেওঁলোকে সাহস পাওক তাকে কামনা কৰিছোঁ আৰু আপোনালোকৰ যি বিভিন্ন কাম যি আঁচনি আপোনালোকে হাতত লৈছে সেয়া সফল হওক আমি তাকে কামনা কৰিছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ মজিৰৰ পৰা মই ডেইজে বিদায় লৈছোঁ আৰু পুনৰ আহিম এগৰাকী নতুন অতিথিলৈ আপোনালোকক